আন এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আলোচনা কৰিম দ্য ইউজ অফ এগ' বিফৰ এণ্ড বেক। দ্য ইউজ অফ এগ' বিফৰ এণ্ড বেক। এই এগ' শব্দটি, এই বিফৰ শব্দটি, বেক শব্দটি, এই গোটেইকেইটা কিন্তু এডভাৰ্ব। এই গোটেইকেইটা কিন্তু হৈছে এডভাৰ্ব আৰু এইবিলাক হৈছে এডভাৰ্ব অফ টাইম। এডভাৰ্ব অফ টাইম। এই গোটেইকেইটা এডভাৰ্ব অফ টাইম আমি আলোচনা কৰিম। এই গোটেইকেইটা শব্দ কিন্তু পাষ্ট টেন্সতে ব্যৱহাৰ কৰা হয়। অতীত কালৰ কাম বা ঘটনা বা ইভেন্টক কোৱা হয় বা অতীতৰ কামৰ কথা কোৱা হয় এই গোটেইকেইটা। এতিয়া আমি এগৰ যদি চাওঁ, এইটোৱে আগত বুজায়, আগত হৈ যোৱা বা আগতে হৈ যোৱা বুজায়। আগতে হৈ যোৱা বুজায় যিকোনো ঘটনা বা কাম আগতে হৈ গৈছে, যিকোনো ঘটনা বা কাম আগতে হৈ গৈছে, অৰ্থাৎ এইটো বেকৱাৰ্ড অফ টাইম, অৰ্থাৎ আগৰ কথা কয়, অৰ্থাৎ বৰ্তমানৰ পৰা আগৰ কথা কয়। যেনেকে লং এগো দেয়াৰ ৱাজ এ কিং, লং এগো দেয়াৰ ৱাজ এ কিং, বহু আগত এজন ৰজা আছিল। গতিকে এইটো এগোটো ব্যৱহাৰ কৰা হয়। বা আমি লিখিব পাৰিম আই এ মিনিট এগো। গতিকে এইটো এগো পাষ্ট ইনডিফিনিট টেন্সত মই 1 মিনিট সময় আগত আহিছো, অৰ্থাৎ অতীতৰ কথা বা ঘটনা বুজাইছে, বা সি 2 ঘণ্টা আগত আহিছে। এগো 2 নম্বৰ শব্দটো হৈছে বিফৰ। এইটো 1 নম্বৰ গ'ল, 2 নম্বৰটো হৈছে বিফৰ। বিফৰ মানেও আগতে, বিফৰ মানেও আগতে, কিন্তু এইটো আগত কেনেকে পইণ্ট অফ টাইম বা এইটো আমাৰ ইভেন্টৰ ক্ষেত্ৰত বুজায়, অৰ্থাৎ যিকোনো দুটা কামৰ যোনটো আগত হয়, যি দুটা কামৰ মাজৰ এটা গ্ৰুপ বুজায়। আমি এইটো উদাহৰণ দিব পাৰি যে উই শুড লিখাবিলাক ভালকে দেখা পালো ওচৰৰ পৰা। উই শুড ৱাশ আৱাৰ হেণ্ডছ বিফৰ মিল। এই বাক্যটো দেখাবা, উই শুড ৱাশ আৱাৰ হেণ্ডছ বিফৰ মিল, অৰ্থাৎ আমি খানা খোৱাৰ আগতে আমি হাত ধুব লাগে। গতিকে ইয়াত বিফৰটো ব্যৱহাৰ হৈছে আমাৰ আগত, মানে খানা খোৱাৰ আগত, অৰ্থাৎ এই খানা খোৱাৰ আগত, আহাৰৰ আগত, আমাৰ এটা কামৰ আগত, অৰ্থাৎ এটা ইভেন্টৰ আগত বা এটা কামৰ আগত আমাৰ হাত ধুবলৈ কৈছে যে উই শুড ৱাশ আৱাৰ হেণ্ডছ বিফৰ মিল। আমি খোৱাৰ আগতে হাতখন ধুব লাগে, অৰ্থাৎ সেই খোৱাৰ আগত, অৰ্থাৎ এটা নিৰ্দিষ্ট কামৰ আগত এই বিফৰ শব্দটো ব্যৱহাৰ হৈছে। আন আমি বাক্য আমি কাৰেক্ট টেন্সত ব্যৱহাৰ কৰি থাকো, যেনেকে উই ৰিচড ষ্টেচন বিফৰ the train had left, অৰ্থাৎ আমি ষ্টেচন পোৱাৰ আগতে, উই ৰিচ ষ্টেচন, আমি ষ্টেচন পোৱাৰ আগতে ৰেলখন গুচি গ'ল বা ৰেলগাড়ীখন গুচি গ'ল। এনেকুৱা ক্ষেত্ৰত বিফৰটো ব্যৱহাৰ কৰা হয়। এইটো আমাৰ পইণ্ট অফ টাইম বা ইভেন্টটো বুজায়, অৰ্থাৎ এটা সময় বুজায়। কিন্তু আমাৰ এগোটোৱে এক ব্যাপী সময় বুজায় বা বেকৱাৰ্ড অফ টাইম, অৰ্থাৎ লং এগো দেয়াৰ ৱাজ এ কিং বা আই কাম হিয়াৰ এ মিনিট এগো বা এন আৱাৰ এগো, সেইটো ক্ষেত্ৰত বুজায়। তাৰপিছত আমাৰ এই এগোটো আমাৰ অলপ ফৰ্মেল হয় বা এইটো আমি ব্যৱহাৰ কৰিব পাৰিম। এইটো ফৰ্মেল হয়, এইটো অলপ বেছি ব্যৱহাৰ হয়। আমি 3 নম্বৰটো আমি আলোচনা কৰিম বেক। এই বেক শব্দটো এগৰ নিচিনা, এই বেক শব্দটো প্ৰায় আমাৰ এগৰ নিচিনা হয়। আমাৰ এই বেক শব্দটো প্ৰায় আমাৰ এগৰ নিচিনা, কিন্তু এই বেক শব্দটো হৈছে এই যথেষ্ট কেজুৱেল শব্দ আৰু এইটো আমাৰ কম ব্যৱহাৰ কৰা হয়। এইটো আমাৰ কেজুৱেল ৱৰ্ড হয়, এইটো আমাৰ কম ব্যৱহাৰ কৰে, এইটোৰ প্ৰয়োগটো কম হয়। এইটো আমাৰ এগৰ নিচিনাই ব্যৱহাৰ হয়। যেনেকে আই ৰিচড হোম 5 years back. I reached home 5 years back. অৰ্থাৎ মই ঘৰ আহি পাইছিলো 5 বছৰ আগতে। 5 বছৰ আগতে আমি ঘৰ আহি পাইছো বা আমি বিল কৰিছো। We reached home 5 years back. আমি ইয়াত আহিছো 5 বছৰ আগতে। বা I went to Guwahati. I লিখো, উই লিখি পেলাইছো। I went
to Guwahati 5 years back. অৰ্থাৎ মই গুৱাহাটীলৈ আহিছো 5 বছৰ আগত। এই বেক শব্দটো এগৰ সলনি ব্যৱহাৰ হৈছে। সো দেখা যায় যে we can use ago and back একেটা অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰি, but ago is very formal, ago is very common and ago is very flexible. কিন্তু আমাৰ বেকটো হৈছে অলপ ইনফৰ্মেল, বেকটো হৈছে আমাৰ অলপ এইটো কি বুলি ক'ব কেজুৱেল। বেকটো আমি অলপ মানে স্লেং লেংগুৱেজত বা অলপ মানে কেজুৱেলি আমি ব্যৱহাৰ কৰিব পাৰি। গতিকে ফ্ৰেণ্ডছ, ভিউৱাৰ্ছ, লাৰ্নাৰ, টুডে উই হেভ লাৰ্নড 3 adverbial word. These are called adverb of time. এই শব্দকেইটা হৈছে এগো, যেটো পাস্ট টেন্সৰ কথা কয়, আগৰ কথা কয়, অতীতৰ কথা কয়। 2 নম্বৰ শব্দটো হৈছে বিফৰ, বিফৰো আগৰ কথা কয় কিন্তু পইণ্ট অফ টাইম বা ইভেন্টৰ কথা ক'ব। দুটা কামৰ মাজৰ যেতিয়া আমি বুজাবলৈ যাম তেতিয়া বিফৰ ব্যৱহাৰ কৰা হ'ব। 3 নম্বৰ শব্দটো হৈছে লাষ্ট আমাৰ বেক। এই বেক শব্দটো আগৰ কথা ক'ব বা অতীতৰ কথা ক'ব, কিন্তু এইটো হৈছে কেজুৱেল, এইটো হৈছে অলপ ৰিজিড হয়, এইটো অলপ কম ব্যৱহাৰ কৰা হয়, বা এইটো ব্যৱহাৰ কৰিলেও আমাৰ কনভাৰচেশ্যনত বেছি ব্যৱহাৰ হয় অতীতৰ কথা বুজাবলৈ। উদাহৰণ লিখিছো, I went to Guwahati 5 years back. মই 5 বছৰ আগত গুৱাহাটী আহিছিলো। গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ এই তিনিটা এডভাৰ্ব ব্যৱহাৰ কৰা হয়। থেংক ইউ।